ক্লাছ 10 পলিনমিয়েল চেপ্টাৰটো আজি পঢ়াবলৈ গৈছোঁ। তোমালোকে চাবা এতিয়া পলিনমিয়েল মানে কি হয়, এতিয়া ক্লাছ 9ত ভালকৈ তোমালোকে পাইছিলা। এতিয়া যদি ডেফিনেশ্যনটো ক'বলৈ যাওঁ, হোৱাট ইজ পলিনমিয়েল? এ পলিনমিয়েল is an algebraic expression. A polynomial is an algebraic expression consisting of terms, variables, mathematical operation, the mathematical operation মানে কি হয়, তোমাৰ প্লাছ মাইনাছ প্ৰডাক্ট মাল্টিপ্লাই আৰু ডিভাইড, এইখিনি মেথমেটিকেল অপাৰেশ্যন বুলি কয়। এতিয়া ক্লাছ 10ত আমি নৰ্মেলি পলিনমিয়েল আমি কোৱাড্ৰেটিক আৰু কিউবিকটো পঢ়িবলৈ চাম। কোৱাড্ৰেটিক পলিনমিয়েল আৰু কিউবিক পলিনমিয়েল। এতিয়া মেট্ৰিকত হওক বা বৰ্ডৰ পৰীক্ষাত হওক, প্ৰায় কুৱেশ্যনবিলাক কোৱাড্ৰেটিক পলিনমিয়েলৰ ওপৰতে আহে। আমি কোৱাড্ৰেটিক পলিনমিয়েলত অলপ ডিছকাছ কৰিবলৈ চাওঁ। এতিয়া কোৱাড্ৰেটিক পলিনমিয়েলটো কি হয়? হোৱাট ইজ কোৱাড্ৰেটিক পলিনমিয়েল? এতিয়া কোৱাড্ৰেটিক মানে হৈছে হায়েষ্ট যিটো ভেৰিয়েবলৰ পাৱাৰ থাকিব, সেই পাৱাৰটো হায়েষ্ট পাৱাৰটো 2 হ'ব লাগিব। আৰু লিনিয়াৰ বুলি কাক কয়? লিনিয়াৰ পলিনমিয়েল। লিনিয়াৰ মানে হৈছে যাৰ ভেৰিয়েবলৰ পাৱাৰটো 1। ছাপ'জ এনে এক্সাম্পল এটা দিছোঁ মই, x + 1 ইয়াত ভেৰিয়েবলটো কি আছে? x আছে। এই এক্সৰ পাৱাৰটো কি হ'ব? 1। সেইকাৰণে কি বুলি ক'ম আমি? লিনিয়াৰ। যদি হায়েষ্ট পাৱাৰ যিটো ভেৰিয়েবল আছে x, তাৰ হায়েষ্ট পাৱাৰটো যদি 2 হয়, সেইটোক আমি ক'ম কোৱাড্ৰেটিক। আৰু যদি হায়েষ্ট পাৱাৰটো যদি 3 হয়, ডিগ্ৰীটো, তেতিয়া তাক আমি ক'ম কিউবিক পলিনমিয়েল। এইখিনি বস্তু আমি ক্লাছ 9ত পাইছিলোঁ। এতিয়া আমি কোৱাড্ৰেটিকৰ ওপৰত আমি কৰিম। এতিয়া কোৱাড্ৰেটিক মানে আমি কি গম পালোঁ যে ভেৰিয়েবলৰ হায়েষ্ট পাৱাৰটো 2 হয়। নৰ্মেলি পলিনমিয়েল আমাক যদি এলজেব্ৰিক এক্সপ্ৰেশ্যন দুটামান দিয়া থাকে আৰু যদি এইটো পলিনমিয়েল হয় নে নহয়, আমি কেনেকৈ গম পাম? ছাপ'জ দুটামান মই লিখিছোঁ, x + 1, 1/x + 1, x² + 1, x³ + 2x² + 5, x⁻² - 2 + 3। এতিয়া 1 2 3 4 5 পাঁচটাৰ ভিতৰত কোনকেইটা পলিনমিয়েল হয় আৰু কোনকেইটা নহয়, কেনেকৈ গম পাম আমি? ইয়াত চাব লাগিব ভেৰিয়েবলটো আছে x, ইয়াৰ পাৱাৰটো কি হয়? 1। ইয়াত আছে 1/x, ইয়াৰ ডিগ্ৰীটো কি হয়? 1 বুলি ক'লে ভুল হ'ব এইটো। ইয়াত ভেৰিয়েবল আছে x, ডিগ্ৰীটো 2, ইয়াত ভেৰিয়েবল আছে x, ডিগ্ৰী 3, ইয়াত ভেৰিয়েবল আছে x আৰু ডিগ্ৰীটো -2। এতিয়া ইয়াত পলিনমিয়েল কোনকেইটা হ'ব? এতিয়া পলিনমিয়েল হ'বৰ কাৰণে সদায় মনত ৰাখিবা ডিগ্ৰীটো, যিটো পলিনমিয়েলৰ ডিগ্ৰী হয়, মানে এক্সৰ হায়েষ্ট পাৱাৰটো, সেইটো সদায় কি নাম্বাৰ হ'ব লাগিব? হোল নাম্বাৰ। এইটো হোল নাম্বাৰ হ'ব লাগিব। এতিয়া হোল নাম্বাৰ মানে আমি জানো নহয় ক'ৰ পৰা ষ্টাৰ্ট হয়? 0 আৰু নেচাৰেল নাম্বাৰখিনি 1 0 1 2 3 4 5 ... এতিয়া চাবা x + 1, এতিয়া এইটো পলিনমিয়েল হয়নে? হয়। কেলৈ? এক্সৰ পাৱাৰটো 1 হয়। 1টো কি নাম্বাৰ? হোল নাম্বাৰ, সেইকাৰণে পলিনমিয়েল হয়। 1/x + 1, এতিয়া 1/x + 1, এতিয়া 1/x মানে কি? x⁻⁻1। এতিয়া -1টো হোল নাম্বাৰ হয় জানো? হোল নাম্বাৰ নহয়, সেইকাৰণে এইটো পলিনমিয়েল নহয়। x² + 1, এইটো পলিনমিয়েল হয়। কেলৈ পলিনমিয়েল হয়? কাৰণ পাৱাৰটো হোল নাম্বাৰ। x³ + 2x² + 5, এইটো এটা পলিনমিয়েল হয়। কেলৈ? পাৱাৰকেইটা হোল নাম্বাৰ হয়। x⁻⁻2 + 3, এইটো পলিনমিয়েল নহয়। কেলৈ? -2টো হোল নাম্বাৰ নহয়। এইখিনি কথা মনত ৰাখিবা। এতিয়া নেক্সট চাওঁ।
quadratic polynomial. Quadratic polynomial. The quadratic polynomial or general form to. What is the general form of quadratic polynomial? Ax square plus bx plus c. আৰু a not equal to 0. a not equal to 0 to লিখিব লাগে কিন্তু কাৰণ কেলে যেতিয়া আমি কোৱাড্ৰেটিক বুলি কওঁ x স্কয়াৰ থাকিবই লাগিব যদি x স্কয়াৰ কোএফিচিয়েন্ট a টো যদি 0 হৈ যায় তেতিয়াটো কোৱাড্ৰেটিক নহব সেইকাৰণে এই কন্ডিশনটো লিখিব লাগে a not equal to 0 এতিয়া ক্লাস 9 ত আমি পাইছিলো কোৱাড্ৰেটিকে হওক বা লিনিয়াৰ হওক বা কিউবিকে হওক ইয়াত জিৰোস কেটা আছে জিৰোস মানে ধৰি লও x ৰ ভ্যালুখিনি x ৰ ভ্যালু কেটা হ'ব আমি কেনেকৈ গম পাওঁ যেটো কোৱাড্ৰেটিক হয় x ৰ হাইয়েস্ট পাৱাৰ 2 হয় তেতিয়া আমি গম পাই যাম যে x ৰ জিৰোস দুটা আছে যদি x ৰ ডিগ্ৰীটো যদি 3 হয় তেতিয়া আমি গম পাম তিনটা জিৰোস আছে আৰু যদি 4 হয় চাৰিটা 5 হলে পাঁচটা জিৰোস আছে এটো আমি জানো তেতিয়া হলে কোৱাড্ৰেটিক পলিনোমিয়ালৰ জিৰোস কেটা আছে দুটা a quadratic polynomial has two zeros. A quadratic polynomial has two zeros. এতিয়া আমি zeros উলিয়াবলৈ কাৰণে ক্লাস 9 ত আমি শিকিছিলো তে zeros কেনেকৈ উলিয়াইছিলো বা সাপোজ এটা পলিনোমিয়াল দিয়া আছে সাপোজ px = x + 1 তেতিয়ালে ইয়াৰ 0 টো আমি কেনেকৈ উলিয়াও আমি ধৰি লও কি let px = 0 px মানে কি গম পাইছ না p polynomial having variable x মানে যদি x থাকে ভেৰিয়েবলটো আমি px বুলি লিখো যদি y + 1 থাকে তে y ভেৰিয়েবল মানে py লিখিম যদি t + 1 থাকে pt লিখিম তেনেকেটো লিখিব লাগে এটা জিৰোস আমি কেনেকৈ উলিয়াম আমি ধৰি লম কি px টো 0 হয় তাৰপা x + 1 px ৰ ভ্যালুটো x + 1 হয় x + 1 = 0 তেতিয়ালে x = কিমান হ'ব -1 এই -1 টোৱে হ'ব এই পলিনোমিয়ালটো 0 কেলে তুমি যেতিয়া তোমালোকে যেতিয়া x = -1 হে পলিনোমিয়ালত বহাবা সাপোজ পলিনোমিয়ালটো আছে x + 1 তাত যেতিয়া আমি x ৰ ভ্যালু -1 বহাই দিম তাৰ ভ্যালুটো কি হ'ব লাগিব 0 মানে যিটো ভ্যালু পলিনোমিয়ালটোত পুট কৰিলে আমি 0 পাওঁ হেতুই হ'ব ইয়াৰ 0 তেতিয়া হলে px = x + 1 ৰ 0 কি হ'ব -1 কি কাৰণে এই -1 যেতিয়া পুট কৰিছিলো তাত আমি ভ্যালুটো কি পালো 0 এই কথাটো মন ৰাখিব লাগিব এতিয়া চাবা the class 10 ৰ যিখন কিতাপ দিয়া আছে এতিয়া আমি কৰি চাওঁ কোৱাড্ৰেটিক পলিনোমিয়ালৰ ওপৰত আমি ধৰি লওঁ যে দুটা জিৰোস আমি ধৰি লৈছো let alpha and beta be the zeros of the polynomial px = ax square plus bx plus c তেতিয়া হলে এটা কোৱাড্ৰেটিক পলিনোমিয়ালত আমি দুটা জিৰোস পাওঁ এই দুটা জিৰোস আমি কি ধৰি লৈছো আলফা আৰু বিটা যেতিয়া আমি দুটা জিৰোস আমি প্লাস কৰো সাম তেতিয়া আমি পাম -b/a আৰু প্ৰডাক্ট অফ জিৰোস আলফা বিটা এটো হ'ব c/a এই সাম আৰু প্ৰডাক্টটো কেতিয়াবা প্ৰুফ কৰিবলৈ আহে এই প্ৰুফটো আমি কৰি চাওঁ কেনেকেনো আলফা প্লাস বিটাটো -b/a হয় আৰু আলফা বিটাটো c/a হয় এটো কৰি চাওঁ এতিয়া আমি এটা প্ৰুফটো আমি কৰো let alpha and beta be the zeros of px = ax square plus bx plus c এতিয়া আলফা বিটা যদি জিৰোস হয় তেতিয়া হলে এই পলিনোমিয়ালটোৰ ফেক্টৰ কি হ'ব এটা সাপোজ এন এক্সাম্পল এটা দিছো মই
সাপোজ x প্লাছ 1 0 কি হ'ব -1 x প্লাছ 1 0 -1 তেতিয়া উল্টাকৈ ভাবাচোন যদি -1টো 0 হয় তেতিয়া এই পলিনমিয়েলটো ফেক্টৰ কি হ'ব x প্লাছ 1 এতিয়া যদি কয় যে 0 to 2 হয় 0 to যদি 2 হয় ফেক্টৰ কি হ'ব পাৰে x - 2 0 to যদি -2 হয় ফেক্টৰটো কি হ'ব x প্লাছ 2 এইখিনি আমি ক্লাছ 9ত পাইছিলোঁ এতিয়া চাবা আলফা বিটা যদি এই ইকুৱেশ্যনটো 0 হয় তেতিয়াহ'লে ইয়াৰ ফেক্টৰ কি হ'ব x - alpha and x - beta are the factors of px তাহলে x - alpha আৰু x - beta টো কি হ'ব ফেক্টৰ হ'ব যদি ফেক্টৰ হয় তেতিয়া আমি কি লিখিম ax স্কয়াৰ প্লাছ bx প্লাছ c এতিয়া চাবা x - alpha আৰু x - beta ফেক্টৰ হয় এতিয়া সাপোজ মই কথা এটা কৈছো 6 ৰ ফেক্টৰ 2 হয় 6 ৰ ফেক্টৰ 2 হয় কেলে 2 এ 6 ক ডিভাইড যায় এতিয়া সাপোজ 6 পাবৰ কাৰণে 2 লগত আমি কি ইনটু কৰিম 3 এটা ইনটু কৰিম তেতিয়া আমি পাম 2 3 * 6 তেতিয়াহ'লে 2 টো যদি ফেক্টৰ হয় আমি 2 লগত কি মাল্টিপ্লাই কৰিলো 3 2 3 * 6 এতিয়া সাপোজ a হেনো b এ ডিভাইড যায় যদি a b এ ডিভাইড যায় তেতিয়াহ'লে b লগত আমি কিবা এটা ইনটু কৰিব লাগিব k তেতিয়াহে আমি a পাম সেইকাৰণে এক্সাম্পল ল'বা যে 6 = 2 2 ইজ দ্য ফেক্টৰ অফ 6 কেলে হয় ফেক্টৰ কাৰণ 2 লগত যদি আমি কিবা এটা নাম্বাৰ মাল্টিপ্লাই কৰোঁ সেইটো 6 পাম সেইটো কি ইনটু কৰিলোঁ 3 কনষ্টেণ্ট তাহলে if a divides b sorry if b divides a then a equal bk মানে a পাবৰ কাৰণে b লগত আমি কিবা এটা নাম্বাৰ ইনটু কৰিব লাগিব সেইটো k ইনটু কৰিছোঁ তেনেকৈ x - alpha আৰু x - beta এই পলিনমিয়েলটো ফেক্টৰ হয় যদি ফেক্টৰ হয় তাহলে x - alpha x - beta লগত আমি কি ইনটু কৰিব লাগিব k তেতিয়াহে পাম কনসেপ্টটো ক্লিয়াৰ হ'ল চাগে যে 6 পাবৰ কাৰণে যদি 2 টো ফেক্টৰ হয় 2 লগত আমি 3 ইনটু কৰিলে 6 পাম তেতিয়াহ'লে a পাবৰ কাৰণে b লগত আমি k ইনটু কৰিলে a পাম তেতিয়াহ'লে ax স্কয়াৰ প্লাছ bx প্লাছ c পাবৰ কাৰণে তাৰ ফেক্টৰ কেইটা কি হয় x - alpha আৰু x - beta তাৰ লগত আমি এটা কনষ্টেণ্ট ইনটু কৰিব লাগিব সেইটো হৈছে k ঠিক আছে এতিয়া চাওঁ এইটো মাল্টিপ্লাই কৰোঁ x স্কয়াৰ minus beta x minus alpha x plus alpha beta k x square minus x to common law alpha plus beta plus alpha beta এতিয়া k to multiply কৰি দিওঁ kx square minus kx alpha plus beta plus k alpha beta ax square plus ax square plus bx plus c ঠিক আছে এতিয়া চাবা দুটা সাইডে মন কৰিবা এলএসএস আৰু আৰএসএস দুটা কি ফৰ্মত আছে চাবা ax স্কয়াৰ প্লাছ bx প্লাছ c এটো একে সেম ফৰ্মত আছে কোয়াড্ৰেটিক তেতিয়াহ'লে এই যদি সেম ফৰ্মত থাকে আমি কি কৰিব পাৰো কোএফিচিয়েন্টখিনি ইকুৱেট কৰিব পাৰো ইকুৱেটিং মানে কি লেফট হ্যান্ড সাইডে চালো x স্কয়াৰ কোএফিচিয়েন্ট কি হয় a তেলে রাইট হ্যান্ড সাইডে যেটা আমি ইকুৱেট কৰিম রাইট হ্যান্ড সাইডে x স্কয়াৰ কোএফিচিয়েন্ট কি হয় k দুটা ইকুৱেল হ'ব a ইকুৱেল k সিমিলারলি লেফট হ্যান্ড সাইডে x ৰ কোএফিচিয়েন্ট b right hand side x coefficient কি হ'ব -k alpha plus beta similarly constant c ইয়াত constant কি আছে k alpha beta তেনেকৈ আমি ইকুৱেট কৰিব পাৰিম লিখিব লাগিব comparing the coefficient of x square x and constant we have তেতিয়া কি হ'ব x স্কয়াৰ কোএফিচিয়েন্ট কি আছে a রাইট হ্যান্ড সাইডে চালো x স্কয়াৰ কোএফিচিয়েন্ট কি আছে k a ইকুৱেল k হ'ব কম্পেয়াৰ কৰিলে নেক্সট x কোএফিচিয়েন্ট b x কোএফিচিয়েন্ট k আলফা প্লাস বিটা কিন্তু আগত সাইনটো কি আছে মাইনাসটো দিব লাগিব k আলফা প্লাস বিটা লাস্ট কনস্ট্যান্ট c ইয়াত কনস্ট্যান্ট রাইট হ্যান্ড সাইডে k আলফা বিটা c ইকুৱেল k আলফা বিটা নাও
এতিয়া মই বি ইকুৱেল মাইনাছ কে আলফা প্লাছ বিটাটো লিখি লওঁ বি ইকুৱেল মাইনাছ কে আলফা প্লাছ বিটা তেতিয়াহ'লে আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই কে কেটো মাইনাছ কেটো এইফালে আহিলে ইয়াত মাইনাছটো ইয়াত দিলেও একো প্ৰব্লেম নাই এতিয়া আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এতিয়া কে ভেলটো কি হয় এ এইটো সাম অফ জিৰ'ছটো হৈ যায় মাইনাছ বি বাই আৰু লাষ্টটো লওঁ এণ্ড চি ইকুৱেল কে আলফা বিটা আলফা ইনটু বিটা ইকুৱেল চি বাই কে আলফা বিটা ইকুৱেল চি বাই এ এইটো একদম প্ৰুভ হৈ গ'ল যে সাম অফ জিৰ'ছটো মাইনাছ বি বাই এ হয় আৰু প্ৰডাক্ট অফ জিৰ'ছটো চি বাই এ হয় এইটো মনত ৰাখিবা